আজি সকলোৰ ভাগ্য আজি নিৰ্ণয় হ'ব। এইমতে আজি 40টা সমষ্টিৰ ফলাফল ওদালগুৰি, বাক্সা, কোকৰাঝাৰ জিলা, চিৰাং প্ৰত্যেক প্ৰাৰ্থীসকল আশাবাদী। তো সকলো প্ৰাৰ্থীসকলক শুভেচ্ছা দিছোঁ। সকলো শুভেচ্ছা আৰু ভালে ভালে ইলেকশ্যনটো পাৰ হৈ গ'ল। কোনো ধৰণৰ অশান্ত পৰিৱেশ হোৱা নাই। আজিও ভালে ভালে ফলাফল ওলাই যাওক আৰু ভালে ভালে চৰকাৰ গঠন হৈ যাওক, এইটো বিচাৰিছোঁ। ফকিৰাগ্ৰাম সমষ্টি হিচাপে আপুনি যিহেতু তাৰে বিজেপিৰ পাৰ্টি, ফকিৰাগ্ৰাম সমষ্টি হিচাপে জানে, ফকিৰাগ্ৰাম সমষ্টিটো বহুত টাফ সমষ্টি। আগৰ পৰাই আপুনি চাইছে 2005-ৰ পৰাই বহুত টাফ। সেইটোত বহুত যুঁজ হয়। প্ৰায় 12-13 গৰাকী প্ৰাৰ্থী থাকে। নন এছ টি চিট হিচাপে যিমান নন এছ টি মানুহ আছে সবেই নমিনেশ্যন দাখিল কৰে। এইমতে মানে যুঁজ হয়, বহুত যুঁজ হয়। কিন্তু লাষ্টত অভাৰঅল আমি বিজেপি জয়যুক্ত হ'ম, জিকিম। আৰু বিজেপি মোটামুটি ভালে ফলাফল হ'ব এইবাৰ কোকৰাঝাৰ। ভোট গণনা পোষ্টেল ভোট আছে, কিন্তু ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ক'ব পাৰিম আৰু পোষ্টেল ভোটটো ইমান ক'ব নোৱাৰিম। কাৰণ মই এক্সপেৰিয়েঞ্চ একটা আছে, মই 4বাৰ অলৰেডি জিকিলোঁ। 4বাৰত কিন্তু পোষ্টেল ভোটটো মই ফিক্স কৰি থাকোঁ, ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা জিকি থাকোঁ। এবাৰো ঠিক এনেকুৱা হ'ব, চাই লওঁ। একো চিন্তা নাই, বিপিঅ'ৰ কাৰণে বকুংগুৰি সমষ্টিৰ একো চিন্তা নাই। সেইটো বকুংগুৰি ৰিজাৰ্ভে আছে। বকুংগুৰি মানুহে মোক সদায় মৰম কৰে, বকুংগুৰি জনগণই মোক সদায় শ্ৰদ্ধা কৰে, মৰম দিয়ে। এই মৰমটো আশীৰ্বাদটো মই লৈ থাকিম। নিশ্চিত 100% নিশ্চিত। আমাৰ দৃঢ় বিশ্বাস চালাকাটি সমষ্টি হিচাপে আমাৰ এনে পাৰ্টিৰ বুথ কমিটিবিলাকৰ যিটো হিচাপ, এই হিচাপত আমি বেলেগ দলতকৈ বহুত আমি আগবাঢ়ি আছোঁ। গতিকে আমি ইয়াত কোনো বেলেগ তেনেকুৱা ভাবাই নাই যে চালাকাটি সমষ্টিটো আমি জিকিম। চালাকাটিত যেনেকুৱা ৰাইজৰ সঁহাৰি আমি পাইছোঁ, আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা সঁহাৰি পোৱা নাছিলে। কিন্তু এই নিৰ্বাচনটো বেলেগ এটা নিৰ্বাচন। সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকসকলে আজি আমাৰ চালাকাটি সমষ্টিত ইউপিপিএল দলক সমৰ্থন জনাইছে। গতিকে 100% নিশ্চিত আমি চালাকাটিটো জয়যুক্ত হ'ম। ইয়াৰ বাদেও সমগ্ৰ BTCত আমি 25টা আমি পাই যাম। ইয়াতকৈ বেছি হ'ব পাৰে, কম নহ'ব। এককভাৱে ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম। আজি সকলোৰ ভাগ্য আজি নিৰ্ণয় হ'ব। এইমতে আজি 40টা সমষ্টিৰ ফলাফল ওদালগুৰি, বাক্সা, কোকৰাঝাৰ জিলা, চিৰাং প্ৰত্যেক প্ৰাৰ্থীসকল আশাবাদী। তো সকলো প্ৰাৰ্থীসকলক শুভেচ্ছা দিছোঁ। সকলো শুভেচ্ছা আৰু ভালে ভালে ইলেকশ্যনটো পাৰ হৈ গ'ল। কোনো ধৰণৰ অশান্ত পৰিৱেশ হোৱা নাই। আজিও ভালে ভালে ফলাফল ওলাই যাওক আৰু ভালে ভালে চৰকাৰ গঠন হৈ যাওক, এইটো বিচাৰিছোঁ। ফকিৰাগ্ৰাম সমষ্টি হিচাপে আপুনি যিহেতু তাৰে বিজেপিৰ পাৰ্টি, ফকিৰাগ্ৰাম সমষ্টি হিচাপে জানে, ফকিৰাগ্ৰাম সমষ্টিটো বহুত টাফ সমষ্টি। আগৰ পৰাই আপুনি চাইছে 2005-ৰ পৰাই বহুত টাফ। সেইটোত বহুত যুঁজ হয়। প্ৰায় 12-13 গৰাকী প্ৰাৰ্থী থাকে। নন এছ টি চিট হিচাপে যিমান নন এছ টি মানুহ আছে সবেই নমিনেশ্যন দাখিল কৰে। এইমতে মানে যুঁজ হয়, বহুত যুঁজ হয়। কিন্তু লাষ্টত অভাৰঅল আমি বিজেপি জয়যুক্ত হ'ম, জিকিম। আৰু বিজেপি মোটামুটি ভালে ফলাফল হ'ব এইবাৰ কোকৰাঝাৰ। ভোট গণনা পোষ্টেল ভোট আছে, কিন্তু ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ক'ব পাৰিম আৰু পোষ্টেল ভোটটো ইমান ক'ব নোৱাৰিম। কাৰণ মই এক্সপেৰিয়েঞ্চ একটা আছে, মই 4বাৰ অলৰেডি জিকিলোঁ। 4বাৰত কিন্তু পোষ্টেল ভোটটো মই ফিক্স কৰি থাকোঁ, ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা জিকি থাকোঁ। এবাৰো ঠিক এনেকুৱা হ'ব, চাই লওঁ। একো চিন্তা নাই, বিপিঅ'ৰ কাৰণে বকুংগুৰি সমষ্টিৰ একো চিন্তা নাই। সেইটো বকুংগুৰি ৰিজাৰ্ভে আছে। বকুংগুৰি মানুহে মোক সদায় মৰম কৰে, বকুংগুৰি জনগণই মোক সদায় শ্ৰদ্ধা কৰে, মৰম দিয়ে। এই মৰমটো আশীৰ্বাদটো মই লৈ থাকিম। নিশ্চিত 100% নিশ্চিত। আমাৰ দৃঢ় বিশ্বাস চালাকাটি সমষ্টি হিচাপে আমাৰ এনে পাৰ্টিৰ বুথ কমিটিবিলাকৰ যিটো হিচাপ, এই হিচাপত আমি বেলেগ দলতকৈ বহুত আমি আগবাঢ়ি আছোঁ। গতিকে আমি ইয়াত কোনো বেলেগ তেনেকুৱা ভাবাই নাই যে চালাকাটি সমষ্টিটো আমি জিকিম। চালাকাটিত যেনেকুৱা ৰাইজৰ সঁহাৰি আমি পাইছোঁ, আগৰ নিৰ্বাচনবিলাকত তেনেকুৱা সঁহাৰি পোৱা নাছিলে। কিন্তু এই নিৰ্বাচনটো বেলেগ এটা নিৰ্বাচন। সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মাৱলম্বী লোকসকলে আজি
আমাৰ চালাকাটি সমষ্টিত ইউপিপিএল দলক সমৰ্থন জনাইছে গতিকে 100% নিশ্চিত আমি চালাকাটিটো জয়যুক্ত হ'ম ইয়াৰ বাদেও সমগ্ৰ বিটিচিত আমি 25টা আমি পাই যাম ইয়াতকে বেছি হ'ব পাৰে কম নহ'ব এককভাৱে ইউপিপিএল দলে চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ'ম